Welcome to a few minutes or 5 minute series. আজিৰ এই সিৰিজৰ বিষয়বস্তু হ'ল নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছন খুব জৰুৰী এটা বিষয়। গ্ৰীণ হাইড্ৰজেন মিছন কি হয়? ফ্লেগশিপ ইনিচিয়েটিভ এইম এট মেকিং ইণ্ডিয়া এ গ্লোবেল হাব ফৰ গ্ৰীণ হাইড্ৰজেন প্ৰডাকশ্যন ইউছেজ এণ্ড এক্সপোৰ্ট ফ'কাছেছ অন ডিকাৰ্বনাইজেশ্যন ক্লিন এনাৰ্জি এডপশ্যন এণ্ড ৰিডিউচিং ফচিল ফুৱেল ডিপেণ্ডেঞ্চি। ইয়াক লঞ্চ কৰা হৈছিল 4 জানুৱাৰী 2023। মিনিষ্ট্ৰী হ'ল মিনিষ্ট্ৰী অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি। আৰু যি বাজেট আউটলে হ'ল 19,744 crore। এতিয়া চাওঁ এইম। ফাৰ্ষ্ট হ'ল ডেভেলপ ইণ্ডিয়া এজ এ গ্লোবেল গ্ৰীণ হাইড্ৰজেন হাব। 2 নম্বৰ হ'ল ৰিডিউচ কাৰ্বন ইমিশ্যনছ এণ্ড ফচিল ফুৱেল ইম্পৰ্টছ। 3 নম্বৰত প্ৰমোট ক্লিন এনাৰ্জি ট্ৰানজিশ্যন এণ্ড ছেল্ফ ৰিলায়েন্স আত্মনিৰ্ভৰ ভাৰতৰ আণ্ডাৰত। 4 নম্বৰ হ'ল ইনেবলছ ইণ্ডিয়াজ লিডাৰশ্বিপ ইন গ্ৰীণ হাইড্ৰজেন টেকনলজি এণ্ড মাৰ্কেটছ। যোৱাকালিৰ টপিক পঞ্চমিনিটৰ লগত ইয়াক ৰিলেট কৰিব পাৰোঁ আৰু মেইনছত আমি লিখিব পাৰিম। নেক্সট আমি চাওঁ কি ফিচাৰ্ছ অফ দ্য মিছন। 1. ডিমাণ্ড ক্ৰিয়েশ্যন। গভৰ্ণমেণ্ট টু মেণ্ডেট মিনিমাম গ্ৰীণ হাইড্ৰজেন কনজাম্পশ্যন ফৰ কি ইণ্ডাষ্ট্ৰিজ। 2 নম্বৰ চাইট প্ৰগ্ৰেম। ফাইনেন্সিয়েল ইনচেণ্টিভছ ফৰ ইলেক্ট্ৰলাইজাৰ মেনুফেকচাৰিং এণ্ড হাইড্ৰজেন প্ৰডাকশ্যন। 3 আছে গ্ৰীণ হাইড্ৰজেন হাবছ। ডেভেলপমেণ্ট অফ 2 লাৰ্জ স্কেল হাবছ ফৰ প্ৰডাকশ্যন এণ্ড ইউছেজ। 4 নম্বৰ পলিচি ছাপোৰ্ট। ৱেভাৰ অফ ইণ্টাৰষ্টেট ট্ৰান্সমিশ্যন চাৰ্জেছ ফৰ ৰিনিউৱেবল এনাৰ্জি ইউজ ইন হাইড্ৰজেন প্ৰডাকশ্যন। 5 আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট। ছাপোৰ্ট ফৰ পাইপলাইনছ টেংকাৰ্ছ এণ্ড ষ্ট'ৰেজ ফেচিলিটিজ। 6 নম্বৰ পইণ্ট ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট। পাব্লিক প্ৰাইভেট কলাবৰেশ্যন ফৰ হাইড্ৰজেন টেকনলজি এডভান্সমেণ্ট। 7 নম্বৰ পইণ্ট স্কিল ডেভেলপমেণ্ট। ইণ্ডাষ্ট্ৰী ফ'কাছ ট্ৰেইনিং প্ৰগ্ৰেমছ ইন কলাবৰেশ্যন উইথ MNRE। 8 নম্বৰ পইণ্ট ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন পাৰ্টনাৰশ্বিপছ ফৰ হাইড্ৰজেন টেকনলজি ট্ৰান্সফাৰ এণ্ড এক্সপৰ্ট। গতিকে এই টপিকটো আমি যোৱাকালি পঞ্চমিনিটৰ লগতো ৰিলেটেবল হয় আৰু আমি SDG গ'লৰ কথা যেতিয়া লিখিম তেতিয়াও আমি এই এক্সাম্পলবোৰ দিব পাৰিম। নেক্সট বিষয়টো হ'ল ইকনমিক্সৰ এটা সৰু টপিক কেছ ৰিজাৰ্ভ ৰেচিঅ'। ইয়াৰ ওপৰত ফিল্মছত বহুবাৰ কুৱেশ্যন আহিছে, বিভিন্ন ধৰণে আহে আৰু অহাৰ সম্ভাৱনা সদায়ে থাকে। কেছ ৰিজাৰ্ভ ৰেচিঅ'ৰ বিষয়ে আমি বহলাই আৰু পঢ়িম, য'ত আমি RBI মানিটাৰী পলিচিৰ বিষয়ে জানিম, কিন্তু ইয়াত আজি ডেফিনেশ্যনটো আপোনালোকে চাওক। The cash reserve ratio is a percentage of bank's total deposit that is required to hold as a reserve with the central bank. অৰ্থাৎ যিকোনো কমাৰ্চিয়েল বেংকে সম্পূৰ্ণ ডিপজিটৰ পৰা এটা পাৰ্চেণ্টেজ ৰিজাৰ্ভ বেংকত ডিপজিট হিচাপে ৰাখিব লাগে, যাক কোৱা হয় কেছ ৰিজাৰ্ভ ৰেচিঅ'। অৰ্থাৎ ৰিজাৰ্ভ কৰি ৰাখে, ৰিজাৰ্ভ হিচাপে ৰাখিব লাগে আৰু এই টকাটো কোনো ধৰণৰ লেণ্ডিং বা ইনভেষ্টমেণ্ট পাৰ্পজত ব্যৱহাৰ কৰিব নোৱাৰে। আৰু এইটোক এটা টুলছ হিচাপে ব্যৱহাৰ কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই, যিটো কেছ ফ্ল', সেই কেছ ফ্ল'টো মেইনটেইন কৰিবৰ কাৰণে, যাৰ জৰিয়তে ইনফ্লেশ্যনটো কণ্ট্ৰল কৰা হয়। মানি ছাপ্লাই আৰু কণ্ট্ৰল ইনফ্লেশ্যন, এই দুইটা কামৰ কাৰণে কেছ ৰিজাৰ্ভ ৰেচিঅ' ইজ এ কি টুল ইউজ বাই চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, ডেট ইজ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আৰু বাকীকেইটা ইয়াত দিয়া আছে মানিটাৰী পলিচিজ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, কেছ ৰিজাৰ্ভ ৰেচিঅ' আছে, ষ্টেটিউটৰী লিকুইডিটি ৰেচিঅ' আছে, বেংক ৰেট, ৰিপ' ৰেট, ৰিভাৰ্ছ ৰিপ' ৰেট, অপেন মাৰ্কেট অপাৰেশ্যন, মাৰ্জিনেল ষ্টেণ্ডিং ফাণ্ডিং, এই সকলোবিলাকেই আমাৰ কাৰণে খুব জৰুৰী হয় ইকনমিক্সৰ কাৰণে। আমি দীঘলীয়া ভিডিঅ'ত ইয়াৰ বিষয়ে সবিশেষ আলোচনা কৰিম। আজিৰ 5 মিনিটৰ চিৰিজটো, ফিউ মিনিটছৰ চিৰিজটো ইমানতে ৰাখিছোঁ। আন এটা নতুন টপিকৰ সৈতে আকৌ আপোনালোকক লগ পাম।